এই যে ফ্ৰেণ্ডছ এইটো হৈছে গাম্বাৰীৰ ফুল আৰু এইটো অলপমান শুকাই গৈছে মানে আগতে কৰোৱা আৰু এইটো পেষ্ট কৰি লৈছে বাটাৰ বুলি যে কয় ইংলিছত এক নম্বৰ ইয়াৰ লগত পকৰি বনাব ইয়াৰ তেল এতিয়াহে তেলটো মানে তেল দিছো অলৰেডি দামা তেলৰ পৰা সৰু বটলত ওলাই আছে আৰু ইয়াৰ তেল দিছে গৰম হ'ব লাগছে আৰু ইয়াৰ মানুহটা কনচেপ্টা গৰম কেৰাহীৰ তেলত দিছে আৰু এইবাৰে আৰু সিহে জানে কিমান কেনেকৈ কষ্ট পাইছে তোমাক যদি এনেকা গৰম তেলত দিলে তুমি কেনেকা লাগিল মানে থাকব আৰু এয়া দিছে আৰু ছেকেণ্ড বেচ মানে ইহঁতে অলপ পিছত ইহঁতে অলপ ৰক্ষা পাই আছিল এতিয়া ইহঁতৰ কটিও এই চকচকা ফুকুলিবোৰ কৰি হৈছে চাইজ বেয়া নকবি যিমানে চাইজ বেয়া সিমানে ভাল আমাৰ মায়ে কৈছে লেতেৰা এনেকৈ খাওঁ তো এয়া ফ্ৰেণ্ডছ এয়া ৰেডি হৈ গ'ল মাই গুডনেছ মাই গড দে খাঙাৰ দে বাই বাই কুকিঙৰ কেমেৰামেন হ'ব লাগে মানে খাই কৰিব পাৰি ইমান ভাল বিয়াৰ ফটোগ্ৰাফী আৰু কুকিঙৰ ভিডিঅ'গ্ৰাফী খাই চাক কৰি চাক